বজালী কৃষি বিষয়া আৰু বজালী জিলা প্ৰশাসনৰ তৎপৰতাত 18খনকৈ ধান কঢ়িওৱা বাহন জব্দ। অসম চৰকাৰে কৃষকৰ বাবে প্ৰতি কুইণ্টল ধানৰ বিনিময়ত নিৰ্ধাৰণ কৰিছিল 2183কৈ টকা। কিন্তু একাংশ মধ্যভোগীয়ে গাঁৱৰ কৃষকসকলক বিভিন্ন প্ৰলোভন দেখুৱাই উচিত মূল্যৰ পৰা বঞ্চিত কৰি অসম চৰকাৰৰ ধান ক্ৰয় চেণ্টাৰত দিয়াৰ পৰা বিৰত ৰাখিছিল। আজি বজালী জিলা প্ৰশাসন আৰু বজালী কৃষি বিষয়াৰ কৰ্মচাৰীসকলে নিশা প্ৰায় 2 বজাৰ পৰা বজালীৰ বিভিন্ন ঠাইৰ পৰা ধান কঢ়িওৱা বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰু উক্ত বাহনসমূহ পাটাচাৰকুছিত থকা অসম চৰকাৰৰ ধান ক্ৰয় চেণ্টাৰলৈ প্ৰেৰণ কৰে। বজালীৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছা 24x7। ক্ৰয় প্ৰক্ৰিয়া চলি আছে। আমাৰ খেতিয়কৰ পৰা আমি মিনিমাম ছাপৰ্ট প্ৰাইজত আমি ধান লৈ আছোঁ। প্ৰতি কুইণ্টল ধানৰ বাবদ আমি 2183 টকা ফাৰ্মাৰক দি আছোঁ। আমাৰ যিবিলাক PPC চেণ্টাৰ আছে সেই PPC চেণ্টাৰবিলাকত আমাৰ ধানটো খেতিয়কসকলে দিব লাগে আৰু চৰকাৰৰ এই আঁচনিটো সফল কৰিব লাগে। কিন্তু কিছুমান অসাধু ব্যৱসায়ী আমাৰ কি হৈছে, ধানটো তেওঁলোকে খেতিয়কৰ পৰা ডাইৰেক্ট লৈ আহে। তেওঁলোকে হয়তো কম মূল্যত আনে আৰু খেতিয়কসকলে তেওঁলোকক ধানটো দিয়ে, হয়তো তেওঁলোকৰ কিবা সুবিধা পাইছে সেইকাৰণে দিছে ধানটো। কিন্তু আমি অসাধু ব্যৱসায়ীবিলাকক যদি এই কাৰ্যটোত বাধা দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ ধান ক্ৰয় প্ৰক্ৰিয়াটো হয়তো সফল নহ'ব। সেইকাৰণে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বজালীৰ মানে DC ছাৰৰ নিৰ্দেশত আমাৰ আজি ৰাতি পুৱা আমি আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ আছিল গৌৰৱ শেখৰ দাস, আমাৰ ADO আছিল অৰূপ ৰামচিয়াৰী, আমাৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট আছিল সঞ্জীৱ তালুকদাৰ আৰু আমাৰ কনক পাঠক, তেওঁলোকৰ আৰু পুলিচ বিভাগৰ প্ৰচেষ্টাত এই ৰাতিপুৱা আমি প্ৰায় 18খন গাড়ী আমি মানে ধৰিবলৈ সক্ষম হ'লোঁ। আৰু এই গাড়ীবিলাকত তেওঁলোকে বিভিন্ন জিলাৰ পৰা ধান আনিছে, নলবাৰীৰ পৰা আহিছে, তামোলপুৰৰ পৰা আহিছে আৰু বাক্সা অঞ্চলৰ পৰা আহিছে। গতিকে মই এইটো এটা সফল আমাৰ অভিযান বুলি মই ক'ব খোজোঁ আৰু এনেকুৱা অভিযান মাজে মাজে চলি থাকিব আমাৰ, কাৰণ আমাৰ প্ৰকিউৰমেণ্ট চেণ্টাৰবিলাকত ধানৰ যিটো মানে টাৰ্গেট সেইটো আমি ফুলফিল কৰিব লাগিব। গতিকে আমি এই কাৰ্যটো চলি থাকিব।